আজি অসমৰ মুখ্যমন্ত্ৰীয়ে বাজপেয়ী ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইমাৰ্জেঞ্চি ডায়েৰী নামৰ এখন কিতাপৰ উদ্বোধনী অনুষ্ঠানত বা তেওঁলোকৰ সেই কিতাপখন বিতৰণ অনুষ্ঠানত উপস্থিত থাকি অসমৰ সৰ্বকালৰ ভাৰতৰ সৰ্বকালৰ এটা বিতৰ্কিত বক্তব্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীজনে কৈছে যে ভাৰতৰ সংবিধানৰ পৰা অতি সোনকালে ৭২ নং সংশোধনীত যেটো ভাৰতৰ সংবিধান ৪২তম সংশোধনীত ভাৰতৰ সংবিধানত যেটো ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ শব্দ দুটা আহিছিল সেই শব্দ দুটা ভাৰতৰ সংবিধানৰ পৰা উঠাই ল'ব লাগে। ভাৰতৰ সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ শব্দ দুটা উঠাই লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতক এখন ধৰ্মীয় ৰাষ্ট্ৰত পৰিণত কৰি পাকিস্তান, বাংলাদেশ বা আফগানিস্তানত পৰিণত কৰিব খুজিছে। দীৰ্ঘদিন ধৰি সমগ্ৰ ভাৰতত বিজেপি RSSে আমাৰ দেশখনৰ ধৰ্মনিৰপেক্ষ সাংস্কৃতিক বাতাবৰণটো নাইকিয়া কৰি এখন ধৰ্মীয় মৌলবাদী দেশত পৰিণত কৰিবৰ কাৰণে এখন জঘন্য ধৰ্মীয় জিজ্ঞাসাৰ দেশত পৰিণত কৰিবৰ কাৰণে অপচেষ্টা অব্যাহত ৰাখিছে। সেই অপচেষ্টাক সাকাৰ কৰিবৰ কাৰণে এতিয়া কেন্দ্ৰীয় চৰকাৰে আগবাঢ়ি গৈছে আৰু হয়তো অচিৰে অসম চৰকাৰৰ পৰা প্ৰস্তাৱ পঠিয়াব, হয়তো অসম চৰকাৰৰ পৰা অসম কেবিনেটৰ পৰা হয়তো প্ৰস্তাৱ পঠিয়াব যে সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতৰ সংবিধানৰ পৰা উঠাই দিব লাগে। অৰ্থাৎ ধৰ্মনিৰপেক্ষতা নাইকিয়া কৰি আমাৰ দেশক পাকিস্তানৰ নিচিনা এখন ধৰ্মীয় মৌলবাদী দেশত পৰিণত কৰিব লাগে। অৰ্থাৎ সমাজবাদ শব্দটো নাইকিয়া কৰি আমাৰ দেশৰ সকলো জনতাৰ প্ৰতি কল্যাণৰ পৰিৱৰ্তে আদানী আৰু আম্বানীক আমাৰ দেশখনৰ সকলো সম্পদ আৰু বজাৰ এৰি দিয়াটো আৰু আমাৰ দেশৰ সকলো টকা পইচা সাবসিডিকে ধৰি সকলোবিলাক আদানী আম্বানীৰ নিচিনা পুঁজিপতিবিলাকৰ হাতত দি দিবলৈ কৰা ষড়যন্ত্ৰৰ অংশৰূপে পুৱালী এজন সাম্প্ৰদায়িক নেতা, ভাৰতৰ এজন পুৱালী সাম্প্ৰদায়িক নেতা হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ অতি উৎকট সাম্প্ৰদায়িক অভদ্ৰ অসাংস্কৃতিক সংবিধান বিৰোধী এই বক্তব্য প্ৰদান কৰিছে আৰু এই বক্তব্যই সামগ্ৰিকভাৱে বিজেপি আৰু RSSৰ উচ্ছৃংখল ধৰ্মীয় বীজাণু থকা ধৰ্মীয় উন্মাদনাৰ এখন ভাৰত গঢ়িবৰ কাৰণে কৰা অপচেষ্টা আৰু ডাঙৰ ডাঙৰ কৰ্পৰেট আৰু পুঁজিপতিবিলাকক দেশখন গতাই দিয়াৰ কাৰণে যি ধান্দা সেই ধান্দাকে প্ৰতিফলিত কৰিছে। আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ এই বক্তব্যক মই কেৱল নিন্দা কৰাই নহয়, অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য প্ৰদান কৰাৰ কাৰণে অসমৰ মান সন্মান হানি কৰিছে বুলি মই অভিযোগ উত্থাপন কৰিছো। আৰু অসমৰ মুখ্যমন্ত্ৰীক এনেকুৱা সাম্প্ৰদায়িক বক্তব্য, ধৰ্মীয় উন্মাদনাৰ বক্তব্য আৰু সংবিধান বিৰোধী বক্তব্য প্ৰকাশ কৰাৰ কাৰণে তেখেতক ৰাজহুৱাভাৱে ক্ষমা খুজি এই বক্তব্য উঠাই ল'বৰ কাৰণে দাবী জনাইছো। সত্যতাৰ আলোচনা বাৰু বন্ধ কোঠাৰ ভিতৰতে হ'ব লাগে আৰু বন্ধ কোঠাৰ ভিতৰত আলোচনা হৈছেও বাৰু কিছু, কিন্তু মিত্ৰতাৰ সদিচ্ছাহে আমি দেখা নাই। মই আৰু তাতকৈ বেছি কথা ক'ব নোখোজো। আপোনালোকৰ কাৰণে মই ভাবোঁ যে বিলম্বিত মিত্ৰতাই বা মিত্ৰতা নকৰিলে বিজেপিক আমি সহায় কৰা হ'ব। বন্ধ কোঠাৰ ভিতৰতেই হওক বা একেবাৰে সাখৰ উদ্যোগৰ কোঠাতেই হওক, মানে য'ত আৰু হাৱাও সোমাব নোৱাৰিব, তাতেই আলোচনাটো কৰোঁ বাৰু, ঠিকেই আছে। বন্ধ কোঠাৰ ভিতৰতেই হওক, ৰুদ্ধদ্বাৰ বুলি আপোনালোকে যে লিখে, ৰুদ্ধদ্বাৰ মানে য'ত মানে অলপ হাৱাও সোমাব নোৱাৰিব তেনেকুৱা কোঠাৰ ভিতৰতেই বাৰু আলোচনাটো কৰোঁ। কিন্তু কথাটো হ'ল যে সদিচ্ছাটো সঁচাকৈ আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে কাম কৰিম নে অকল নিজৰ দলৰ সংগঠন গঢ়িবৰ কাৰণে কাম কৰিম? সঁচাকৈ আমি বিজেপিৰ সাম্প্ৰদায়িক আৰু ফেচিষ্ট শক্তিক খেদি দিবৰ কাৰণে কাম কৰিম নে আচলতে আমি নিজে নিজে কোনোবাই মন্ত্ৰী বা কোনোবাই মুখ্যমন্ত্ৰী হ'বৰ কাৰণেহে প্লান কৰিম? যদি সঁচাকৈ দেশৰ প্ৰতি, জনগণৰ প্ৰতি আৰু জাতিৰ প্ৰতি দায়বদ্ধতা আছে,
2026 চনত বিজেপিক হৰুৱাবৰ কাৰণে আমি সোনকালে আলোচনাত মিলিত হৈ সোনকালে প্লেন কৰি বিৰোধী ঐক্যমঞ্চ তৈয়াৰ কৰি ঐক্যবদ্ধভাৱে বিজেপিক খেদিবৰ কাৰণে আগবাঢ়ি আহিব লাগে। আমি কোনেও কথাৰ ফুলজাৰিৰে আমি কোনেও ডিপ্ল'মেটিক কথাৰে প্ৰকৃত ইউনিটিৰ প্ৰশ্নটোক অৱহেলা কৰাটো উচিত নহ'ব। মই আকৌ এবাৰ কৈছোঁ যে বিলম্বিত মিত্ৰতাই বিজেপিক আকৌ 2026 চনত অহাত সুবিধা কৰি দিব। গতিকে যদি মিত্ৰতা হয় সোনকালে মিত্ৰতা হ'ব লাগে। মই বাৰম্বাৰ এটা কথা কৈ আছোঁ যে কাইলৈ ৰাইজৰ দলে যদি আমাৰ দলৰ কেণ্ডিডেটবিলাকক আমি পূৰা টকা খৰচ কৰিবলৈ ইনভেষ্ট কৰিবৰ কাৰণে কাম 100% কৰিবৰ কাৰণে যিবিলাক কাম কৰিব লাগে আপোনালোকে জানে টেকনিকেল কামবিলাক সববিলাক কামৰ দায়িত্ব দি দিওঁ সমষ্টি সেই মানুহবিলাকক পিছত টিকেট দিব নিদিওঁ বুলি কৈ আমি মাত্ৰ কংগ্ৰেছৰ পৰা 2টা 3টা 5টা 10টা 20টা সিট লৈ আমি পিছত তেতিয়াহ'লে মিত্ৰতা কৰিব নোৱাৰিম, কাৰণ মানুহবিলাককতো কাম কৰিবলৈ দি দিম। সেইকাৰণে আমি বিচাৰিছিলোঁ যে জুন মাহৰ ভিতৰতে মিত্ৰতাটোৰ কথাটো এটা ফাইনেল সিদ্ধান্ত হওক, হোৱা নাই। বিভিন্ন ধৰণৰ কথাৰ পাকত মানে বস্তুটো মিত্ৰতাটো মানে ঢাকি ৰখা হৈছে। গতিকে সোনকালে মিত্ৰতাটো কৰাটো দৰকাৰী আছিলে। এইটো আমাৰ স্বাৰ্থত নহয়। মই বাৰম্বাৰ কৈ আছোঁ যে ৰাইজৰ দলে কেইজনমান বিধায়ক পাবৰ কাৰণে নহয়, ৰাইজৰ দলে কোনোবা মানুহক নিজৰ মন্ত্ৰী পাতিবৰ কাৰণে নহয়, নিজৰ দলৰ প্ৰকৃত অৰ্থত বিজেপিৰ সাম্প্ৰদায়িক ফেচিষ্ট আৰু জনগণ বিৰোধী চৰকাৰখনক, জাতিদ্ৰোহী এই চৰকাৰখনক খেদিবৰ কাৰণে আমি মিত্ৰতা অচিৰে কৰা দৰকাৰ। আৰু এই কথাটোৰ মৰ্ম উপলব্ধি নকৰাকৈ কথাৰ কাৰসাজিৰে যদি আমি মিত্ৰতাক পিছুৱাই থাকোঁ তেতিয়াহ'লে কিন্তু সমগ্ৰ জাতিটোৰ লোকচান হ'ব।